টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৃহৎ স্বাস্থ্য শিবিৰ ৰাজ্য চৰকাৰৰ সেৱাই সমৰ্পণ কাৰ্যসূচীৰ অংশস্বৰূপে আজি ওদালগুৰি জিলাৰ টংলা বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত শুশ্ৰূষা সেতু শীৰ্ষক এখন বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয় 18 বছৰ তলৰ শিশু আৰু কিশোৰীসকলক চিকিৎসা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰতিটো বিধানসভা সমষ্টিতে এই বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে এই স্বাস্থ্য শিবিৰত শিশু ৰোগ বিশেষজ্ঞ স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ মেডিচিন বিশেষজ্ঞ অস্থিৰ ৰোগ বিশেষজ্ঞ চৰ্ম ৰোগ বিশেষজ্ঞ চকু ৰোগ বিশেষজ্ঞ কাণ নাক ডিঙি ৰোগ বিশেষজ্ঞ আদিকে ধৰি প্ৰায়বিলাক বেমাৰৰ বিশেষজ্ঞ চিকিৎসকে সেৱা আগবঢ়ায় অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্য বিভাগে সমগ্ৰ ৰাজ্যখনতে কেইবাটাও বেমাৰৰ যথেষ্ট ৰোগী গ্ৰাম্যাঞ্চলত উপযুক্ত চিকিৎসা নাপায় আৰু চিকিৎসা নাপায় কাৰণে বহু সময়ত যেহেতু বেমাৰটো যদি ডায়াগনচিছ নহয় তেতিয়া ভুল চিকিৎসাৰ কাৰণেও বহু মৃত্যুবৰণ কৰে এতিয়া আমাৰ 18 বছৰৰ তলত বিশেষকৈ নহয় জানো 18 বছৰৰ তলত যিখিনি ব্যক্তি আছে শিশুৰ পৰা আৰম্ভ কৰি জিৰোৰ পৰা আৰম্ভ কৰি 18 ইয়াৰ্ছলৈকে সেই ব্যক্তিসকলৰ যিসকল ৰোগী আছে বিভিন্ন ৰোগ 10 বিধ ৰোগ নহয় জানো 50ৰ ওপৰ যি ৰোগ আছে এই ৰোগ আইডেন্টিফাই হ'ব আৰু আইডেন্টিফাই হোৱাৰ পিছত যিসকল লোকেলি চিকিৎসা নহয় সেইবিলাক গুৱাহাটীলৈ ৰেফাৰ কৰিব আনকি গুৱাহাটীত যদি চিকিৎসা কৰিব নোৱাৰে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ খৰচ বহন কৰি ভাৰতবৰ্ষৰ যিকোনো স্পেচিয়েল হস্পিটেললৈ লৈ গৈ তেওঁলোকক চিকিৎসা কৰিব ইতিমধ্যে আমাৰ ওদালগুৰি জিলাটো কেইবাটাও সমষ্টিত আমি ৰোগী চিনাক্তকৰণ কৰিছোঁ তেওঁলোকে ৰেফাৰ কৰিছে আৰু আজি আমাৰ টংলা সমষ্টিত যথেষ্ট সংখ্যক আটাইতকৈ বেছি টংলা সমষ্টিত আজি ৰোগী আমাৰ জিলা স্বাস্থ্য বিষয়াসকলৰ জৰিয়তে আমাৰ ডিচি ডাঙৰীয়া আছে তেওঁ নিজেও ইনিচিয়েটিভ লৈছে আৰু জিলাৰ যিসকল বিষয়া আছে ইনিচিয়েটিভ লৈছে এইটো মেগা স্বাস্থ্য পৰীক্ষা যেটো আজি টংলাত হ'ব ইয়াৰ পৰা যিখিনি ৰোগী বাছি উলিয়াব সেইখিনি তেখেতসকলে ৰেফাৰ কৰিব স্থানীয়ভাৱে চিকিৎসা কৰিব পৰাবিলাকো ফ্ৰীকে কৰিব আৰু গুৱাহাটীলৈ পঠিয়াব লগাবিলাকো ফ্ৰী হ'ব গুৱাহাটীৰ বাহিৰত ভাৰতবৰ্ষৰ স্পেচিয়েল হস্পিটেলত পঠিয়াব লগাবিলাকো ৰাজ্য চৰকাৰে খৰচ বহন কৰিব মই খুব ভাল পাইছোঁ যে আমাৰ শিক্ষা স্বাস্থ্য এইটো এটা মূল আমাৰ অধিকাৰ আমাৰ সকলো মানুহৰ আৰু আমাৰ এই স্বাস্থ্যৰ যেটো অধিকাৰ চিকিৎসা কৰাৰ যেটো অধিকাৰ ৰাজ্য চৰকাৰে ইমান গুৰুত্বপূৰ্ণভাৱে লৈ এই বছৰ তেওঁলোকে যেটো শিবিৰ কৰিছে সেইটো শিবিৰটো অকল শিবিৰ বুলি নকয় আমি এটা মেগা শিবিৰ হিচাপে গ্ৰহণ কৰি আমি ৰাইজক যি সেৱা আগবঢ়াব বিচাৰিছে অসমৰ স্বাস্থ্য বিভাগক মই স্থানীয় বিধায়ক আৰু এগৰাকী বিধায়ক হিচাপে মই বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ওদালগুৰি জিলাৰ স্বাস্থ্য বিষয়াকে ধৰি ডিচি ডাঙৰীয়াকে ধৰি যিসকলে ইনিচিয়েটিভ লৈ টংলাত এইখন ছাকচেছফুল কৰিবলৈ তেওঁলোকে গৈ আছে তেওঁলোকক আটাইকে সকলো পৰ্যায়ত আনকি তৃণমূল পৰ্যায়ৰ পৰা যিসকলে ৰোগীক সংগ্ৰহ কৰি ইয়ালৈ লৈ আহিবলগীয়া হৈছে আমি কাৰণ নিজাকে সকলোৱে আহিব নোৱাৰে তেওঁলোকক সেই কৰ্মীখিনিকো মই এগৰাকী বিধায়ক হিচাপে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই শিবিৰটো ছাকচেছফুল হওক তাকে কামনা কৰিছোঁ